নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো আপোনালোকে সীমান্ত সংগঠন ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা যোনটো নেকি বিএসসি মেডিকেল টেকনলজি এণ্ড ডিগ্ৰী ডিপ্লোমা ইন পেৰামেডিকেল কোৰ্সৰ বাবে আপোনালোকে যেহেতু কমেন্ট সেকশনত অথবা ফোন যোগে আৰু হোৱাটসঅ্যাপ যোগে আপোনালোকে মেসেজ কৰিছিলে বা ফোন কৰিছিলে যে বিএসসি মেডিকেল টেকনলজি এণ্ড ডিপ্লোমা ইন পেৰামেডিকেল কোৰ্সৰ লিংকটো দিয়ক স্যাৰ বা কেনেকৈ স্টেপ বাই স্টেপ এপ্লাই কৰিব এপ্লাই ভিডিওটো দিয়ক বুলি কমেন্ট সেকশনত সকলোৱে জনাই আছিল। সেই গতিকে আমি দেৰিকে হলো আপোনালোকৰ মাজলৈ সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ যোনটো নেকি বিএসসি মেডিকেল টেকনলজি এণ্ড ডিপ্লোমা ইন পেৰামেডিকেল কোৰ্সৰ বাবে নিজৰ মোবাইলতে আপোনালোকে কেনেকৈ স্টেপ বাই স্টেপ এপ্লিকেশন ফৰ্ম ফিলআপ কৰিব মই আপোনালোকক দেখাবলৈ থুলমূলকৈ এটা আভাস দিবলৈ আহিছো। নিশ্চয়কৈ হেল্পফুল হ'ব, আপোনালোকে নিজেই কৰিব পাৰিব নিজৰ মোবাইলতে। তো এই পেজখন পাবলৈ ডেসক্ৰিপশনত প্ৰথমে লিংক দিয়া থাকিব, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইখন পেজে ওপেন হ'ব আপোনালোকে। তো আৰু এই ধৰণৰ সৰু সুৰা আপডেটসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তো এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 বৰ্ষ বিএসসি মেডিকেল টেকনলজি এণ্ড ডিপ্লোমা ইন পেৰামেডিকেল কোৰ্সৰ বাবে ইয়াতে আপোনালোকে প্ৰথমে এপ্লিকেশন ফৰ্ম আৰু লগইন ফৰ্ম আছে। যেতিয়া আমি এপ্লিকেশন ফৰ্ম কমপ্লিট কৰিম তাৰ পিছতহে লগইন কৰিম। সেই গতিকে প্ৰথমে আমি এপ্লিকেশন ফৰ্মত ক্লিক কৰিম। এপ্লিকেশন ফৰ্মত ক্লিক কৰিলে আপোনালোকৰ নেক্সট পেজখন ওপেন হ'ব। তো ওয়েট কৰিব অলপ, যেহেতু সাৰ্ভাৰটো প্ৰবলেম আছে বিএসসি মেডিকেল টেকনলজি এণ্ড ডিপ্লোমা কোৰ্সৰ বাবে। তো ওয়েট কৰিব অলপ। তো ওয়েট কৰাৰ পিছত আপোনালোকে এই ধৰণে সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ কিছুমান ইনষ্ট্ৰাকশন থাকিব, ইম্পৰ্টেণ্ট পইণ্ট দিয়া থাকিব, সেইখিনি আপোনালোকে পঢ়িব পাৰে। আৰু যদি ভালকৈ আপোনালোকে পঢ়ি কৰিহে এপ্লাই কৰিব দেই। যদিহে আপোনালোকে যদি এটা মিষ্টেক হৈ যায় তেন্তে সিট পোৱাৰ পৰা বঞ্চিত থাকিব। সেই গতিকে আপোনালোকে ভালদৰে এবাৰ চাই ল'ব। মই গোটেইখিনি চালোঁ যিহেতু আপোনালোকক মই ডাইৰেক্ট ফৰ্মখন কৰি দেখুৱাম। তো ইয়াতে ৰিজেক্টেড হোৱাৰ কাৰণটো ডাইৰেক্ট দিছে। 4 নম্বৰ পইণ্টত চাব, ফিল দি অনলাইন এপ্লিকেশন ফৰ্ম কেয়াৰফুলি এণ্ড আপলোড স্কেন ফটোগ্ৰাফ এণ্ড সিগনেচাৰ। সাইজটো দিয়া আছে ফটোগ্ৰাফ এণ্ড সিগনেচাৰৰ আপোনালোকৰ শুড বি 35 KB আৰু 30 KB ৰেসপেক্টিভলি হ'ব লাগিব। তাৰে উপৰেঞ্চি হ'ব নালাগিব বা তাতো আপোনালোকৰ তাৰ আন্ডাৰত হ'ব লাগিব, তাৰ গ্ৰেটাৰ দেন হ'ব নালাগিব। আৰু যদি আপোনালোকৰ খেলি মেলি হয় তেন্তে আপোনালোকৰ ৰিজেক্টেড কৰি দিয়া হ'ব বা আনক্লিয়াৰ হয় ফটোগ্ৰাফ, তেতিয়া ৰিজেক্টেড কৰি দিয়া হ'ব। তো ভালদৰে এইটো ৰিজেক্টেডৰ ৰিজনটো দি দিছে কিহৰ কাৰণে, সেইটো কাৰণে ভালকৈ আপোনালোকে এপ্লাই কৰিব। আৰু ইয়াতে 6 নম্বৰ পইণ্টত দি দিছে, প্লিজ ৰিমেম্বাৰ দি পাছৱৰ্ড গিভেন বাই ইউ। যোনটো আপোনালোকে পাছৱৰ্ড ক্ৰিয়েট কৰিব সেইটো আপোনালোকে মনত ৰাখিব পিছত, কাৰণ লগ ইনৰ সময়ত নহ'লে আপোনালোকে এডমিটৰৰ সময়ত প্ৰব্লেম ফেচ কৰিব। আৰু ফিজটোৰ কথা আপোনালোকে বহুতে সুধি থাকে, সেই গতিকে ফিজটো ইয়াতে দিয়া আছে 7 নম্বৰ পইণ্টত 2000 টকাকৈ অনলাইন পে'মেণ্ট কৰিব লাগিব আপোনালোকৰ। আৰু আপোনালোকৰ পে'মেণ্ট ছাকচেছফুল হ'ব 24 ঘণ্টাৰ পৰা 24 ঘণ্টাৰ ভিতৰত। যদিহে তাৰ পিছত নহয় তেন্তে হেল্পলাইন নাম্বাৰ দিয়া আছে, এইটো নাম্বাৰত দিয়া আছে, আপোনালোকে কল কৰি সোমবাৰৰ পৰা শনিবাৰলৈকে 10টা বজাৰ পৰা 6টা বজালৈকে আপোনালোকে ফোন কৰি সুধিব পাৰে যে আপোনালোকৰ পে'মেণ্টটো কটাৰ পিছতো যে কিয় সাকসেসফুল হোৱা নাই। তো স্টেপ বাই স্টেপ ফলো কৰিবলৈ নাপাহৰিব। নেক্সটত ক্লিক কৰিব, তাৰপিছতে নেক্সট পেজ পাবলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ নেক্সট পেজখন পাবলৈ এই ধৰণে আহিব। আপোনালোকৰ ফিল আপ কেনেকৈ কৰিব, কোৰ্স অপশ্যনটো কেনেকৈ সিলেক্ট কৰিব, চ'জ এনি ওৱান অফ দি ফলোইং কোৰ্স। তো যদি আপোনালোকে কেৱল মাত্ৰ বিএসসি মেডিকেল টেকনলজি বা ডিগ্ৰী ইন পেৰামেডিকেল সায়েন্সৰ পঢ়িম বুলি ভাবিছে প্ৰথমটো ক্লিক কৰিব। আৰু যদি বোলে আপোনালোকে কেৱল মাত্ৰ ডিপ্লোমা ইন পেৰামেডিকেল কোৰ্স সায়েন্সটো পঢ়িব বিচাৰিছে তেন্তে 2 নম্বৰত ক্লিক কৰিব। আৰু যদি দুইটা এপ্লাই কৰিম বুলি ভাবিছে, দুইটা এপ্লাই কৰিলে সমানে আপোনালোকৰ পইচা যাব। সেই গতিকে 2000 টকা দি বোথ বিএসসি মেডিকেল টেকনলজি / ডিগ্ৰী ইন পেৰামেডিকেল সায়েন্স এণ্ড ডিপ্লোমা ইন পেৰামেডিকেল সায়েন্সত আপোনালোকে কৰি দিব। 3 নম্বৰটোত ক্লিক কৰি দিব। সেইধৰণে মই যেনেকৈ ফিল আপ কৰিছোঁ ঠিক তেনেধৰণে। যেহেতু আমাৰ ওচৰত সঠিক ডাটা নাই, কেৱল মাত্ৰ আমি উদাহৰণ সৈতেহে আপোনালোকৰ ফৰ্মখন ফিল আপ কৰি দিম। সহজ হ'ব আপোনালোকে কৰিবলৈ। যিমানখিনি ডাউট আছে গোটেইখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এই ধৰণে কৰাৰ পিছত আপোনালোকৰ কতো ভুল হৈ নাযায়। তো ইয়াতে সুধিছে কি, পাৰ্সোনেল ইনফৰমেশ্যনটো সুধিছে আপোনালোকৰ নেম অফ দি কেণ্ডিডেট, য'ত নেকি ষ্টাৰ মাৰ্ক থাকিব সেইটো মেণ্ডেটৰী হয়, এজ পাৰ চাৰ্টিফিকেট মাৰ্কশ্বিট অফ HSLC বা ইকুইভেলেণ্ট। তো হায়াৰ ছেকেণ্ডেৰীত আপোনালোকৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটত কেনেকৈ নামটো আছে একদম একজেক্ট নামটো ইয়াতে এজ পাৰ চাৰ্টিফিকেটৰ মতে বহাই দিব। এইটোত প্ৰথমটোত 2 নম্বৰটো ফাদাৰ্ছ নেম, দেউতাকৰ নামটো আৰু মাদাৰ্ছ নেমটো। আৰু সেক্স আপোনালোকৰ মেল নে ফিমেল, যদি মেল হয় তেন্তে মেলত ক্লিক কৰিব, যদি ফিমেল হয় ফিমেলত ক্লিক কৰিব। আৰু ডেট অফ বাৰ্থটো আপোনালোকৰ ইয়াতে ডেট অফ বাৰ্থটোত যদি আপোনালোকে
ক্লিক কৰে তেন্তে এই ধৰণে আপোনালোকৰ কেলেণ্ডাৰখন ওলাই যাব। যদি আপোনালোকৰ 2000 চনত যদি জন্ম আছিলে তেন্তে এই ধৰণে সিলেক্ট কৰিব 2000 চনটো 2000 চন। তাৰপিছত আপোনালোকৰ যদি জুলাইত আছিলে আৰু 4 তাৰিখ বোলে এই ধৰণে 4/7/2000 এই ধৰণে ওলাব। আৰু এজ অন 31 ডিচেম্বৰ 2024 ইয়াতে 24 বছৰ 5 মাহ 2027 দিন হৈছে আপোনালোকৰ ইয়াতে দিয়া আছে। আৰু কেটেগৰী যদি আপোনালোকৰ জেনেৰেল হয় জেনেৰেলত ক্লিক কৰিব, OBC হ'লে OBCত, SC যদি SC, STP হ'লে STP, STS হ'লে STS। তো যেহেতু জেনেৰেল কেটেগৰী বেছিভাগ হয় জেনেৰেল কেটেগৰী দিছোঁ। যদি TGL হয় ইয়েছ দিব, যদি নো হয় তেন্তে নো, যদি নো বুলি ভাবিছে নো। আৰু XCGL যদি ইয়েছ যদি হয় ইয়েছ, যদি নহয় তেন্তে নো। নেক্সটটো চাৰ এৰিয়া যদি হয় তেন্তে চাৰ এৰিয়া বুলি এক্সট্ৰাকৈ আপোনালোকৰ কিছুমান থাকে, সেইখিনি যদি ইয়েছ হয় তেন্তে ইয়েছ দিব, যদি নহয় নো দি দিব। তাৰপিছতে আৰ ইউ ফিজিকেলি হেণ্ডিকেপ দিব্যাংগ, ইয়েছ যদি হয় তেন্তে ইয়েছ দিব, যদি নহয় তেন্তে নো দিব। নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়ান। ৰিলিজন হিন্দুজিম হয়, ইছলাম হয়, খ্ৰীষ্টিয়ানিটি হয়, শিখিজিম হয়, বুদ্ধিজিম হয়, কোনটো হয় সেইটো দি ল'ব। আৰু ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ আপোনালোকে ইয়াতে ফেচ অন মোল দিব পাৰে, ফেচ অন মোল প্ৰথমটো এই ধৰণে দিলে। নেক্সটটো আপোনালোকে ইয়াতে মেণ্ডিটৰী নহয়, দিব পাৰে নিদিব পাৰে। ৰাইট হেণ্ড যদি কটা আপোনালোকৰ চিন আছে, কটা ৰাইট হেণ্ড কাট চাইন সেনেকৈ দিব পাৰে। তাৰপিছত ইয়াতে সুধিছে আপোনালোকক আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, যদি হয় তেন্তে ইয়েছ, যদি নহয় তেন্তে নো। যিহেতু আপোনালোকৰ এডমিশ্যনৰ সময়ত PRC বিচাৰিব, সেই গতিকে আপোনালোকৰ PRCখন উলিয়াই ৰাখিব। লোকেল এড্ৰেছটো আপোনালোকে প্ৰথমে দিব ভিলেজ, প্ৰথমটোত ভিলেজ, ছেকেণ্ডটোত আপোনালোকৰ পোষ্ট অফিচ দিব, নেক্সটটো পুলিচ ষ্টেচন দিব। তাৰ চিটি আপোনালোকৰ কি হয় সেইটো চিলেক্ট কৰিব, পিন নাম্বাৰ, ডিষ্ট্ৰিক্ট কি হয় সেইটো চিলেক্ট কৰিব, ষ্টেট আছাম হ'ব যিহেতু আছাম চিলেক্ট কৰিব, য'ৰ পৰা এপ্লাই কৰে আপোনালোকে। তাৰপিছত যদি ওপৰৰখিনি যদি ছেইম হয় তেন্তে পাৰ্মানেণ্ট এড্ৰেছখিনি তেন্তে এজ এবভ দিলে গোটেইখিনি ইয়াতে অট'মেটিক ফিল হৈ যাব। তাৰপিছতে শেষত দিব আপোনালোকৰ হোৱাটছআপ নাম্বাৰ বা টেলিফোন নাম্বাৰ আৰু ইমেইলটো দিব লাগিব আপোনালোকৰ। তাৰপিছতে চ'চ এনি ওৱান চেণ্টাৰ, আপোনালোকে নিয়েৰেষ্ট এক্সামিনেশ্যন চেণ্টাৰটো চিলেক্ট কৰিব যিহেতু। তো গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, কোকৰাঝাৰ, লখিমপুৰ কোনটো ওচৰ হয় আপোনালোকে সেইটো দিব, যিহেতু ডিব্ৰুগড় দিব, মোৰ মতে কৈছোঁ আপোনালোকৰ। আৰু ছাবজেক্ট ইউ ৱান টু এপিয়াৰ ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, সেইটো বায়'লজি ক্লিক কৰিব লাগিব। এইকেইটা আৰু থাকিবই লাগিব আপোনালোকৰ, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি। চ'ৰ্চ বৰ্ড আপোনালোকৰ CBSE হয়নে নে আছাম যোনটো নেকি আপোনালোকৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন হয় আদাৰ বৰ্ডত, সেইটো ক্লিক কৰিব। আৰু HSLC যোনটো নেকি হায়াৰ ছেকেণ্ডেৰী পাছ নে এপিয়াৰিং, যদি পাছ হয় পাছ কৰিছে, এইবাৰ যিহেতু ৰিজাল্ট দিলে পাছেই হ'ব গোটেইখিনি, এপিয়াৰিংটো নহয়। আৰু আপোনালোকৰ ডেট অফ পাছিংটো ইয়াত দিব লাগিব। তাৰপিছত নেম অফ এডুকেশ্যনেল ইনষ্টিটিউট, য'ৰ পৰা পঢ়ি আহিছে সেইটো দিব লাগিব। তাৰপিছত আপোনালোকৰ বৰ্ডৰ CBSE নে আছাম হায়াৰ ছেকেণ্ডেৰী হয় সেইটো আপোনালোকে ইয়াত দিব লাগিব। নেক্সট, তো মাৰ্কছ ৰিকোৱাৰ্ড ইন হায়াৰ ছেকেণ্ডেৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। তো ইংলিছত ইয়াতে আপোনালোকৰ বহুতো খেলি মেলি হয় যে মাৰ্কটো কেনেকৈ দিম ছাৰ, বা মাৰ্কছ ৰিকোৱাৰ্ডটো কেনেকৈ দিম, পাৰ্চেণ্টেজটো কেনেকৈ ওলাব। তো আপোনালোকে ইয়াতে টেনশ্যন ল'ব নালাগে। টোটেল মাৰ্ক ছাবজেক্ট ইংলিছত কিমান থাকিব, 100 থাকিব। যদি আপোনালোকে 80 পাইছে তেন্তে ইয়াতে অট'মেটিক ইয়াত ক্লিক কৰি দিলে হৈছে 80 মাৰ্কছ অবটেইন হৈ যাব। আৰু ফিজিক্সত যদি আপোনালোকৰ 100ৰ ভিতৰত যদি 70 পাইছে তেন্তে ইয়াত ক্লিক কৰি দিলে বা চুই দিলে এইটো ঘৰত তেন্তে আপোনালোকৰ 70 মাৰ্কছ অবটেইন হৈ যাব। আৰু কেমেষ্ট্ৰিত যদি আপোনালোকৰ 100ৰ ভিতৰত 60 পাইছে এতিয়া 60 মাৰ্কছ অবটেইন হৈছে, ক্লিক কৰিলে হৈছে আপোনালোকৰ অট'মেটিক বহি যাব। আৰু বায়'লজি যদি 100ৰ ভিতৰত আপোনালোকৰ 80 পাইছে তেন্তে ইয়াত অট'মেটিক 80 আহিব। গোটেইখিনি তাত টোটেল কৰি এই 4টা ছাবজেক্ট টোটেল কৰি এগ্ৰিগেটটো ইয়াতে পাৰ্চেণ্টেজটো বহাই দিব, যিমান হয় গোটেইকেইটা টোটেল কৰি ইয়াত 4টাৰ বহাই দিব এগ্ৰিগেট পাৰ্চেণ্টেজত। তাৰপিছতে আপোনালোকৰ ইয়াতে কিছুমান ইম্পৰ্টেণ্ট চাবলগীয়া এইটো কথা হয় যে 35 KB হ'লেও আপোনালোকৰ হাইট আৰু ৱেইটটো নিমিলে, সেই গতিকে পিক্সেলটো দিয়া আছে, পিক্সেলৰ মতে আপোনালোকে বহাব। ইয়াতে পিক্সেলটো 250ৰ পৰা 320লৈকে দিয়া আছে, সেইটো পিক্সেলত বহালে ফটো ইয়াতে অট'মেটিক ক্লিক হেয়াৰত যোনটো দিয়া আছে ব্লিংক হৈ আছে সেইটোত আপোনালোকৰ ফটোটো আহি যাব। আৰু ছিগনেচাৰ 30 KB সেইটো আপোনালোকে পিক্সেল হিচাপে দিব, 150ৰ পৰা 220লৈ যদি দিয়ে তেন্তে আপোনালোকৰ নিশ্চয়কৈ হ'ব। মই আপোনালোকক এটা জাষ্ট উদাহৰণ হিচাপে ফটোটো দেখুৱাই দিছোঁ, ফটোটো কেনেকৈ আহিব। আপোনালোকৰ ফটোটোত যোনটো ব্লিংক হৈ আছে এই ধৰণে আপোনালোকৰ ফাইলত থাকিব, যোনখিনি ফাইলত আছে সেইখিনিৰ পৰা কালেক্ট কৰিলে হৈছে।
ফাইলত ক্লিক কৰিব আপোনালোকৰ যোনটো গেলাৰীত বা ক'ত ৰাখিছে তাৰ পৰা আহি যাব যেহেতু আমি ইমেজত ক্লিক কৰি আপোনালোকে ক'ত ৰাখিছে ফটো ৰিচাইজ নে পিক্সেল এপ আপোনালোকে ক'ত ৰাখিছে তাৰ পৰা লৈ ল'ব প্ৰথমতে মই আপোনালোকক ফটো ৰিচাইজৰ পৰা লৈ দেখুৱাম ওয়েট কৰিব ফটো ৰিচাইজত যেহেতু নাই তো ফটো ৰিচাইজাৰ ইয়াত আছে তো ফটো ৰিচাইজাৰ আপোনালোকে এই ধৰণে চাব যেহেতু ফটো এই ধৰণে ওলাইছে মই ফটো এই কপিকে উদাহৰণ হিচাপে লৈছোঁ এইগৰাকী কেণ্ডিডেটৰ তো নিশ্চয়কৈ দেখা পাইছে সম্পূৰ্ণকৈ টোটেলি আহি গৈছে এইটো সাবমিট কৰিলে একসেপ্ট কৰিব সেই গতিকে সিগনেচাৰ ঠিক তেনেধৰণে ল'ব আপোনালোকে য'ৰ পৰা বনাই ৰাখে ফটো ৰিচাইজাৰত তাত বনাই কৰি আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব নেক্সট আপোনালোকৰ পাছৱৰ্ডটো যোনটো আপোনালোকে ইয়াতে ধৰি লওক আপোনালোকৰ নাম বিকাশটো এই ধৰণে দিব পাৰে ওয়েট কৰিব অলপ দেৰি মই আপোনালোকক দেখুৱাইছোঁ যদি আপোনালোকৰ নাম বিকাশ হয় বি টো কেপিটেল লেটাৰ দিব আপোনালোকৰ যোনটো একসেপ্ট কৰিব সেইটো দেখাই দিছোঁ ষ্ট্ৰং হ'ব লাগে বি টো কেপিটেল লেটাৰ বাকিখিনি আপোনালোকে স্মল দিলে তাৰপিছত এনেকুৱা @টো দিলে 1 2 3 বা আপোনালোকৰ জন্ম তাৰিখটো 2000 চনটো দিলে তেতিয়া আপোনালোকৰ ষ্ট্ৰং পাছপোৰ্ট হ'ব হেতুকে আকৌ ৰি এন্টাৰ কৰিব লাগিব আৰু এইটো পাছৱৰ্ড আপোনালোকে মনত ৰাখিবই লাগিব যেহেতু আপোনালোকৰ লগইন কৰিব লাগিব হেতু কৰাৰ পিছত পাছৱৰ্ড ৰি এন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে সাবমিটত ক্লিক কৰিলে আপোনালোকৰ যেহেতু এপ্লিকেশন ফৰ্ম সাবমিট হৈ যাব এতিয়া ওকে দিবলৈ আহিব এটো সাবমিট কৰাৰ পিছত ওকে আহিব আৰ ইউ সিওৰ এনেকৈ আহিব ওকে দি দিব লাগিব তাৰ পিছত আপোনালোকে পেমেন্টটো কৰিলে হৈ যাব পেমেন্টৰ প্ৰসেসটো আপোনালোকে নিশ্চয়কৈ যদি কেণ্ডিডেটে কোনোবাই দিব বিচাৰে তেন্তে হোৱাটসঅ্যাপ যোগে আমাক কন্টেক্ট কৰিব পাৰে যে কেনেকৈ অনলাইন কৰিম কি কথা আমাৰ এইটো নাম্বাৰত যদি আপোনালোকে কন্টেক্ট কৰে তেন্তে আমাৰ টিমে আপোনালোকৰ অনলাইনটো কেৱল মাত্ৰ 100 টকাতে কৰি দিব মই নাম্বাৰটো এবাৰ কৈ দিছোঁ 7086697406 ত আপোনালোকে যদি কন্টেক্ট কৰে তেন্তে আপোনালোকৰ অনলাইনসমূহ কেৱল মাত্ৰ 100 টকাত কৰি দিয়া হ'ব তো এই আছিল আপোনালোকৰ বিএসসি মেডিকেল টেকনলজি আপোনালোকৰ স্টেপ বাই স্টেপ নিজৰ মোবাইলতে কেনেকৈনো অনলাইন এপ্লিকেশন ফৰ্ম ফিল আপ কৰিব এটা ইনফৰমেশন ভিডিঅ' দিলো আপোনালোকৰ মাজলৈ যেহেতু বহুতো কেণ্ডিডেটে আপোনালোকে ৰিকুৱেষ্ট কৰিছিলে যে কেনেকৈনো নিজৰ মোবাইলতে বা নিজৰ ল্যাপটপত আপোনালোকে নিজৰ অনলাইনটো কৰিব পাৰিব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয়কৈ হেল্পফুল হ'ব আৰু এই ধৰণৰ আপডেটসমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ